অসমত বৰ্তমান জংগলৰাজ চলি আছে। অসমত গণতন্ত্ৰ বুলি কোনো কথা নাই। মানে যিসকলে চৰকাৰখনৰ বা মুখ্যমন্ত্ৰীৰ কুকাৰ্যবিলাক উদঙাই দিব বা সমালোচনা কৰিব, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ কণ্ঠৰোধ কৰিবলৈ সকলো ষড়যন্ত্ৰ চৰকাৰখনে কৰি আছে। অতি দুৰ্ভাগ্যজনক কথা যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ জগতৰ, বিশেষভাৱে প্ৰতিনিধি গোষ্ঠীৰ প্ৰতি যিটো আক্ৰোশমূলক মনোভাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদৰ্শন কৰি আছে দীৰ্ঘকালৰ পৰা, তাৰ ফলশ্ৰুতিত অসমত এচাম ব্যক্তিয়ে কুকাৰ্যত সিদ্ধহস্ত এচাম ব্যক্তিয়ে এইটো কৰিবলৈ ইনস্পায়াৰ হৈ আছে। তেওঁলোক উৎসাহী হৈ আছে যে প্ৰতিদিনৰ বিৰুদ্ধে ব্যৱস্থা আক্ৰমণ কৰিব লাগে। কালি প্ৰতিদিনৰ কাৰ্যালয় আক্ৰমণ কৰাটো গণতন্ত্ৰৰ এটা কলা অধ্যায়, এটা কলা দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আকৌ এটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আসনত বহিব লগা হয়, তেতিয়াহ'লে অসমত কিন্তু শান্তিপ্ৰিয় জনসাধাৰণৰ, গণতন্ত্ৰক ভালপোৱা জনসাধাৰণৰ ভয়াৱহ ভৱিষ্যত তেওঁ কঢ়িয়াই আনিব। প্ৰতিদিন গোষ্ঠী বুলিয়েই নহয়, যিবোৰ গণতান্ত্ৰিক ব্যৱস্থাক শ্ৰদ্ধা জনাই, যিবোৰে চৰকাৰখনৰ জনবিৰোধী কামৰ বিৰোধিতা কৰি মুক্ত কণ্ঠৰে এটা জনমত গঢ়িবলৈ প্ৰয়াস কৰে, তেনে সংবাদ গোষ্ঠীৰ সম্পাদক বা মালিকক জীৱন নাশ কৰাৰো ঘটনা সংঘটিত হ'ব পাৰে। গতিকে সচেতন অসমৰ জনসাধাৰণে ইয়াৰ প্ৰতিবাদ কৰা উচিত যে প্ৰতিদিন কাৰ্যলৈ যিসকলে আক্ৰমণ কৰিলে, ইমান নিৰ্লজ্জ কাৰ্য, এই কাৰ্যক গভীৰভাৱে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু প্ৰতিদিন কাৰ্যলৈ আক্ৰমণ কৰা সেইসকলক আৰক্ষীয়ে ততালৈকে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ প্ৰয়োজন আছে। অন্যথা আমি এইটো নিশ্চিত ভাবি ল'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰৰোচনাত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰোক্ষ পৃষ্ঠপোষকতাত সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণৰ এই ঘটনাবোৰ সংঘটিত হৈ আছে।